ৰখেশ্বৰ বৰুৱা দুবৰী শুনিছ নে পাই গলো আজি ইয়াকে এৰাত নাই আহিছ নে শুনিছ ৰবা গৈছো আছো সোনকালে কি হলো মাজনী ইমান পলম কৰ নে শুনচোন এই কথা পতা মেচিনটো লৈ আনচোন কথা পতা মেচিন মানে এই যে কথা পতা তোৰ এই মোবাইল নে কি কয় যে মোবাইলটো ৰবা মই লৈ আহিছো বহুত দিনৰ মোৰ পুৰণা বন্ধু এটা নম্বৰ পাই গলো বুজিছ আন সোনকালে আনো আজি তোক এৰাত নাই চাবি আজি তোক কি কৰো সোনকালে আন আহিছো ৰবা এই নম্বৰটো এই লগাচোন লগা সোনকালে লাগিবতো দিয়া বহু পুৰণি বন্ধু বুজিছ দে লাগিল নাই বৰ পলম কৰ পাই ৰিং হৈছে লোৱা দে হেল্ল' ৰবিকাই তই যে এনেকৈ থমথমকে বহি আছ ফোনটো বাজি আছে উঠাবগে নোৱাৰ মইতো উঠিব লৈছিলোৱে দেউতাই তোমাক কোৱাৰ কাৰণেহে বহি থাকিল মই উঠা কৰি থাকোঁতে সেইডাল বন্ধই হ'ব যা কোনোবা এটা উঠাগৈ এলেহুৱা কৰোবাৰ হ'ব মই গৈছো তই যাব নালাগে কৈছে দেউতা তোৰ ফোন দে হেল্ল' বিনন্দ মানে তই বিনুৱে কৈছ নেকি মই বিনুৱে কলো ৰচোন এক মিনিট ৰবি দান্দা গৰুকেইটা এৰাল দি থৈ যা দানা দি থৈ আহিছো হে হ'ব দিয়ক আপোনাৰ আদেশ শিৰোধাৰ্য ৰচোন ইমান দিনৰ মূৰত তোৰ কেনেকৈ মনত পৰিল হে কি খবৰ তোৰ ভাল মই তোৰ মাতটো চিনি পাইছো নহয় আচ্ছা ইমান দিনৰ মূৰত যে তই ফোন কৰিলি মাজতে তই খবৰ এটা ল'ব পাৰ মৰিলো আছো বুলি নাই আজিকালি এইবিলাক ব্যৱহাৰ কৰিব নাজানো নহয় এই মবিল নে কি এইবিলাক কথাহে পাতিব জানো এই তোৰ নম্বৰটো বুজিছ নাই কিবা কাম এটা কৰি থাকোঁতে হঠাৎ পাই গলো নহয় মই বোলো ছোৱালীজনীকে পুৰণি বন্ধু বুজিছ লগাই দেচোন লগাই দে তাইহে লগাই দিছে মই জানো তই এদিন ফোন কৰিবি এই বুঢ়া হলো বুজিছ পুৰণি কথাবিলাক মাজে মাজে মনত পৰে আচ্ছা ৰচোন তই যে বুঢ়া হোৱা বুলি কলি তই হ'বলৈ এতিয়াও ডেকা হৈ আছো বুলিয়ে ভাবি পিছে ছোৱালী তোৰ কিমান ডাঙৰ হ'ল বিয়া দিয়াৰ বয়স পাৰ হওঁ বিয়া দিব পৰা হ'লগৈ নে জানইতো আজিকালি ল'ৰা ছোৱালীহে তেতিয়াহ'লে তোৰ জীয়েৰক মই এবাৰ চাব লাগিব বুজিছ মানে তই মোক বিয়া বুলিবলগীয়া হ'ব পাৰে বুজিছ আমাৰ বাবু ইঞ্জিনিয়াৰিং পাছ কৰি তাৰ চাকৰি এতিয়া বৰ ভাল কথা কলি তই শুন তই যিমান পাৰ সোনকালে আহিবলৈ চাবি হ'ব দে মই যিমান সোনকালে পাৰো যাম দে এতিয়া ৰাখো দে ঠিক আছে ৰাখিছো হেৰি শুনিছেনে এই ৰমেনহঁতৰ বিয়ালৈ যাব লাগিছিলে নহয় হেৰা বিয়া কেতিয়া আছে পৰহিলে আকৌ পৰহিলে হেৰা মোৰতো আজৰিয়ে নাই এটা কাম কৰিবাহে তুমিয়ে যাবা খবৰ এটা কৰি আহিবা আপুনি সদায় তেনেকুৱা হেৰি নহয় কথা পাতি থকা শুনিছিলো কাৰ লগতনো বিয়া হ'বলৈ ওলাইছে আছে সময়ত গম পাবা নহয় শেৱালি কলৈ গ'ল হে মই আছো যেতিয়া কিহৰ চিন্তা আমাৰ পাৰ্টিত বেলেগক নোসোমাবি আকৌ আমি কেইটাই খাম কিন্তু বুজিছ নহয় ৰচোন ইমান খোজকাঢ়িলে ভাগৰ লাগি গৈছে বুজিছনে অকণমান ইয়াতে বহি লওঁ বহ জোনালী আৰু ৰূপালী খবৰ দিলি নে নাই দিলো আকৌ আৰু তহঁতে যে খানা খাম বুলি কৈ আছ পইচা কেতিয়া তুলিবি বাকীবোৰতো হৈ গৈছে এই পইচাটোহে তুলিলেই হ'ল 30 টকাহে 30 টকাকে তো আজিকালি যিহে বস্তুৰ দাম ক'তনো 30 টকাকৈ হ'ব তেতিয়াহ'লে ক'ৰ পৰা আনিবিনো চুৰ কৰিম আকৌ দেখা নাই সৰুকণ ককাইদেউহঁতৰ কিমান সোপা কুকুৰা আছে তাৰে দুটামান লৈ আহিলে কোনে গম পাব বঢ়িয়া কথা কৈছ দেই আৰু শুন বগীৰাম দদাইদেউহঁতৰ যে বাৰীখন আছে তাতে সোমালে দেখোন লেঠাই শেষ তাৰ মানে আমি তেল নিমখখিনি কিনিলে হ'ল তহঁতে বোলে কিবা খানা খোৱাৰ কথা পাতি আছ তহঁতৰ লগত খানা কিন্তু মই খাম দেই 30 টকাকৈ দিব লাগিব কিন্তু সেইবোৰ কথা বাদ দে সৰুকণ ককা আৰু বগীৰাম দদাইদেউহঁতৰ ঘৰলৈ কোন যাব সেইটো ভাব হ'ব দে তালৈ ময়ে যাম আমি ল'ৰা মানুহৰ লগত খানা নাখাওঁ দেই ঘৰত গালি দিব বল যাওঁ ইয়াৰ পৰা বল শেৱালি শুনচোন শুন কি হ'ল সোনকালে ক কাইলৈৰ খানা যোগাৰ কৰিবলৈ আছে কিমান যে কাম আছে ভগৱান কথা মানে তোক কি বুলি কম
কি কওঁ নকওঁ কৰি আছ যি ক'ব আছে বেগেতে ক ইহঁত দুটা গ'লে ময়ো যাওঁ অ খিয়লি বা নাহ কিয় আকৌ বল আমি যাৱা ঐ শেৱালি তই মোক দেখিলে কিয় পলাও ধেত এইটো কথা ক'ব কাৰণে তই মোক অথনিৰ পৰা ৰখাই থৈছ তোক দেখি পলাবলৈ তই কিবা বাঘ নেকি দেৰি হৈছে কাৰণেহে আহোঁ দে তইনো মোৰ মনৰ কথা কেতিয়া বুজি পাবি কিয় আজি ঘাটলৈ আছিলো যে তোমালে ৰৈ মনৰে কথা কবলৈ নীলা খামৰে চিঠিখনি নাপালা নেকি তুমি চেনেহি দুপৰীয়াতে মাতিছিলো মই যাচিবলে মৰমৰ বিহুৱান খনি ৰাখিছানে মোলে বুলি মৰমৰ বিহুৱান খনি ৰাখিছানে মোলে বুলি নাহৰ ফুলিল তগৰ ফুলিল কপৌ ফুলিল মৰম বাঢ়ি ক'বানে ঐ জান I love you, I love you, I love you. লাগিছে বাতে চাই চাই বাহলে ঘূৰিলে বনৰে চহৰাই আহিবা বুলি ভাবিছিলো মই কিয় বাৰু নাহিলা তুমি চেনেহি বহু কথা ভাবিছিলো মই তোমাকে কম বুলি ৰাখিছিলো মই গধূলি হৈ গ'ল তোমালে ৰৈ নাপালো দিবলে বুকুৰ মৰমৈ অপাহি চাদৰে তুমি দেখি লাগিব শুৱনি অপাহি চাদৰে তুমি দেখি লাগিব শুৱনি বুকুৰ ভাজত দেহাৰ লাচত ৰাখিবানে মনৰ মাজত ক'বানে ঐ জান I love you, I love you, I love you. কি চাই থাকে এইডালে ৰবি ক'ত গ'ল এইটো
হে এজনী গায়ে চাই পানী মাৰি দিলে অ এজনীয়ে দেউতাই মাতি আছে শুনা নাই দেউতা অ গৈছো দেউতা অ দেউতাই মোক মাতিছিল ক'ত বৰগৌ এই পিছফালে বাৰীত গৰু এটা সোমাইছিলে তোৰ মুখত যে পানী নক'ব আৰু দেউতা একেবাৰে মুখখন ধুই আহিলো পিছে দেউতাই মোক কিয় মাতিছিল এইফালে আছোন এইফালে কাম কৰি কৰি একেবাৰে ভাগৰ লাগি গৈছে বুজিছ গাটো বিষাই গৈছে নহয় পিটিকি দেচোন অকণমান হ'ব দেউতা একেবাৰে গলধনৰ গোটেই বৰকে নিদিবি আকৌ অ দেউতা আগৰ সেই ডেকা কালৰ চুলি নাই হেৰি চাহ লওক ভালেই কৰিলাহে চাহ একাপৰ প্ৰয়োজন মই অনুভৱ কৰিয়ে আছিলোঁ অ ৰবি গৰুহালৰ এৰাল লৰাই দিছিলি নে এই সলালৈ এৰাই দিওঁ হেৰি এহেঁত কিজানি কিবা বিয়া কথা ভাবিছে নেকি বিয়াৰ কথা পতা যেন পাওঁ মই কিবা এটা ভাবি আছো এতিয়াই বহলাব নালাগে কথাটো আগবাঢ়িবলৈ দেখিছোঁ জানিবৰো মন যায় দিয়কচোন ল'ৰাজনক মই সৰুতেই লগ পাইছিলোঁ দেউতা অ বৰদেউতা কোন অ গণেশ বাবু তইও আহিছ এ বাবু পালেহি নে কচোন খবৰ ক বাবু তই জেঠা বৰদেউতা কি ভেবা লাগি চাই আছে আমাৰ বাবুৱে চাকৰি পালে নহয় চাকৰি পালে হ'ল বাবু চাকৰিটো কৃষ্ণ প্ৰভু তুমি যে চকু মেলি চালা আৰু প্ৰভু বৰদেউতা আপুনি কিন্তু খানা দিব লাগিব দেই খানা মানে আৰু কি লাগে হ'ব বাবু হ'ব হেল্ল' মই জানিছিলো বুজিছ তোৰ যে এদিন ভাল দিন আহিব সেই কথাটো মই ভালকৈ জানিছিলো বুজিছ এই ৰ মায়েৰাক কিন্তু খবৰটো মই দিম তহঁতে দিব নোৱাৰ কিন্তু তহঁতে হাত মুখ কেইটা ধুই লৈ গৈ যা ঠিক আছে দুবৰি ককাই আহিছে হেৰা শুনিছানে হেৰা শুনিছা কি হ'ল বৰ ভাল খবৰ বুজিছা ভাল খবৰ কিনো আমাৰ বাবুৰ চাকৰি হ'ল নহয় বাবুৰ চাকৰি হ'ল আপুনি কেনেকৈ জানিলে কিয় গণেশ আৰু বাবু আহিছে নহয় আহিছে কি ক'ত আছে কেলে পৰ্টিকৰ ৰুমতে আছে দেখোন হেৰা শুনা আজি ডেকা মুখাই বোলে আমাৰ চোতালত খানা খাব বুজিছা ৰবা বাবু দেউতা কি আমাৰ দাদা চাকৰিটো হ'ল তই বোলে শুনাই নাই মই জোনালীহঁতক খবৰটো দিয়া হ'ব ৰবা যা হেৰি কৰিবি সিহঁতক তই গধূলিলৈ মাতি থৈ আহিবি এই ডেকা মুখাই বোলে মানে সেই গণেশ ককাইৰ হাতে খানা খাব বোলে কিবা যা এইটো আমাৰ দিলীপ নহয় নে ৰচোন তই আকৌ ক'ৰ পৰা ওলালি কিয় এইমাত্ৰ বাছৰ পৰা নমা নেদেখিলি কোন উঠিছে কোন নামিছে চাই থকা নাই নহয় পিছে তই আহিলি ভালেই হ'ল বল মোৰো লগ এটা হ'ল পিছে তই ক'ৰ পৰা আহিলিনো গৰুহাল আজি 3 দিন হ'ল উভতিয়ে অহা নাই তাকে আমাৰ সেই মায়াঙত থাকি বেজালি শিকি অহা ৰূপেশৰ দায়িত্বতালৈ গৈছিলোঁ বল মোৰ বৰ ভাগৰ লাগিছে আৰে মইতো চাইকেল লাহে লাহে চলাওঁ সোনকালে যাব লাগে যদি চাইকেল তই চলা নেকি দে তেনেহ'লে দে বেগটো দে বহুদিন চাইকেল চলোৱা নাই হ'ব দে বেয়া নাপাবি তই কিন্তু আজি ভাল সময়ত আহিলি কিয় কেলে পৰাগহঁতৰ ঘৰত আজি বিৰাট খানা নহয় ঐ পৰাগৰ চাকৰিটো হ'ল পৰাগৰ চাকৰি হ'ল বল ৰবিচোন ৰবি কি ৰ তই যে পুলিচৰ ট্ৰেইনিঙত গৈছিলি কথাটো কি হ'ল ট্ৰেইনিং পাছ কৰিলো এতিয়া একেবাৰে ইন্সপেক্টৰ গাঁওখনত আজি দুটা ভাল খবৰ ঐ বল সোনকালে বল বেলিলো হিয়ালে বল অ মা মোৰ চাকৰি হৈ গ'ল মোৰ ভাল হ'ল দে মোক আশীৰ্বাদ দিয়া মা হ'ব কণা বিধাতাই যে চকু মেলি চালে যা ভিতৰলৈ যা ভৰি হাতকেইটা ধুই লগৈ মই তোলে কিবা এটা যোগাৰ কৰোঁগৈ মই এতিয়া একো নাখাওঁ আগতে পৰাহঁতৰ ঘৰৰ পৰা আহোঁ যাচোন যা তাৰো বোলে কিবা চাকৰি হ'ল ল'ৰা মুখাই কিবা খানাৰ আয়োজন কৰিছে মই গ'লো আৰু আহিলোঁ
মা অ' মা এই মই আহিলোঁ দেই কি হ'ল ড্ৰেছযোৰ কেনেকুৱা লাগিছে অ' মা কচোন ক ড্ৰেছযোৰ কেনেকুৱা লাগিছে কচোন গোসাঁই একেবাৰে পুলিচ পুলিচ লাগিছে অতো অ' হয়নে পিছে এই কাপোৰযোৰ তই কেলে পিন্ধিলি বাৰু এই ৰ তাহাঁতক অকণমান জোকাই থৈ আহোঁগৈ তই ৰচোন মই আহিছোঁ তোৰো যে কাম আৰু দেই এই হাঁহ এটা মাৰ মই আহি আছোঁ ঐ কি হৈছে ইয়াত কি হৈছে হে কি হৈছে ইয়াত আৰু পৰাগ ক'ত এক মিনিট আৰে তই প্ৰশান্ত আৰু তই পুলিচৰ ড্ৰেছত হাই দোস্তি কেনে আছ প্ৰথমে বহি লৈছো তোৰ চাকৰি হোৱা বুলি গম পালো সেইকাৰণে ছাৰপ্ৰাইজ এটা দিম বুলি আহি গ'লো আৰে ভাই তই আহিবি বুলি মই গমেই পোৱা নাছিলো বল না আৰে গান লগা বিহু ওকে গানা নেইবা अजय नेईबा नेईबा अजय অকণমান ৰ'বাচোন কি হ'ল আজি ইমান বছৰে বদমাছ শিকালোঁ আঙুলি দি এনেকৈ চুনুলিয়াব নাপায় তুমি মোৰ কথা কোনোদিন নুশুনিলা আৰু এটা কথা নহয় কি মই তোমাক সদায় কওঁ যে চূণত পানী দি থবা চূণত পানী নাথাকিলে ঘৰখনত কণ্ডল হয় বুজিছা এই কামটো তুমি জীৱনত নকৰিবা আৰু দেই আজি বা কিন্তু মই কোনোদিন নকওঁ হ'ব দিয়ক আৰু শুনা কি এইডাল ল'বা এইডাল চুনুলিয়াবা এই হেৰি নহয় কি হ'ল এই ইহঁতৰ চব যা যোগাৰ ঠিকে ঠাকে আছে নহয় আছে আছে এই গণেশজী এতিয়ালৈকে নাহিল সিয়ে বাবুৱে চাকৰি পোৱা খবৰটো মোক দিলে আৰু ক'লে বোলে খানা খাব লাগে এতিয়া তাৰ এই খবৰ আহিব ৰ'ব সি এনেই বহি থকা ল'ৰা নহয় নহয় টিউচন কৰি কৰি সি যে ঘৰখন চলাই আছে আপুনি দেখোন জানে মই জানো এই তথাপিও সি আহিব লাগিছিল দিয়াচোন আৰু এই দিলীপো দেখোন নাহিল আহিব ৰ'ব দুইটা ওচৰা-ওচৰিকৈ থাকে নহয় আহিব সিহঁত তথাপিও দিয়াচোন আৰু এটা কথা দেই মই পাহৰিছিলোঁ তুমি আকৌ লেটিপেটি নকৰিবা মই আকৌ সিহঁতৰ নাখাওঁ মই কিবা নাজানো নেকি ইমান বছৰ হ'ল এতিয়াতো আপুনি বেছি ভকত হেৰা ভকত নহ'ম নাই বয়স হৈছে নহয় মোৰ শুনিছা হেৰা শুনিছা কি বজাইছে শুনিছা বা কি বিহু গাইছে হা তাৰ পাছত তাইটোক এৰিবলৈ চাব দেখুৱাই দিব ছোৱালীৰ আচল ৰূপ মোৰ বান্ধৈ দেখুৱাই দিব আগৰ কথাবিলাক মনত পৰি যায় বুজিছা মা মা অ' মা কি প্ৰশান্ত দা আহিছে নহয় আহিছে মানে একেবাৰে পুলিচৰ ড্ৰেছত আহিছে তাক মই মাতিছোঁ বুলি কচোন হেৰা আজি ইমান দিনৰ মূৰত ল'ৰা ছোৱালীকেইটা লগ খাইছে দিয়াচোন কিনো তোমাৰ অসুবিধাখন হ'লে তুমি সিহঁতৰ মাজত সোমাই বিধি পতালিখন কিয় দিব লাগে সিহঁত কেইটাই ফূৰ্তি তামাচা কৰিছে কৰিবলৈ দিয়া আৰু হেৰি নহয় তুমি প্ৰশান্তক পাছে পৰেও লগ কৰিব পাৰিবা নহয় বৰদেউতা তহঁতে সময় পালি আহিবলৈ খানা কথা তহঁতে কলি আৰু আহিছো ইমান পলমকে বৰদেউতা আপুনি দেখোন জানেই আৰু আপোনালোক ইমান দেৰিলৈকে ভিতৰত সোমাই আছে বাদ দে তহঁতৰ কথা শুনিছা সিহঁতৰ কথা বলক আকৌ বাহিৰলৈ যাওঁগে বাপেক মাঘাল হৈ এনেকৈ ভিতৰত বহি থাকিলে নহ'ব কিন্তু দেই হয়নে নহয় বাৰু কচোন মই পাহৰিয়ে আছো ককাইদেউ তহঁতি আহি থাক প্ৰশান্ত দা আহিছে নহয় যা ভাল পা বুলি কৈ দে যা ৰচোন যা তহঁতি মানে যা টেনচন বাগিব মৰমবোৰ কমিব তাৰ পাছত তাইটোক এৰিবলৈ চাব এই তই যে কলি আমি বুঢ়া বুঢ়ী হ'লে তহঁত মুখাৰ মাজত গৈ কৰিম নো কি কচোন যা তহঁতে লাগ গৈ যা
হ'ব আমাৰ কাৰণে চিন্তা কৰিব নালাগে আজি খানা গপ যেন পাইছো এই গণেশ তই কোৱা মতে মই 12 কেজি ওজনৰ এটা খাহী খহাই দিছো আজি তহঁতে চাহ একাপ খাবি নেকি অ নাই নাখাওঁ নালাগে আমি একেবাৰে ভাতকে খাই যাম আচ্ছা বৰদেউতা আপোনালোক বহক আমি তালৈকে যাওঁ হ'ব যা বল বৰমা বহক দেই যা হওক দিয়াহে ল'ৰা ছোৱালী মুখাই আজি অন্তত এই আমাৰ বাবুৰ চাকৰি নামতে ফূৰ্তি তামাচা এটা কৰিছে হা পিছে হেৰি নহয় মোৰ ভাতৰ ব্যৱস্থাটো সোনকালে বহুদিন একেলগে বহি ভাত খুৱাই নাই নহয় গৈ আছো ৰচোন অকমান চাৰপ্ৰাইজটো কচোন কি এই জলফাইটো পিটিকা কৰোঁতে মানে বইল কৰোঁতে অকণমান সময় লাগিল বুজিছ আচ্ছা এই নিমখটো ক'ত এইটো এই চালাডৰ প্লেটখন দেচোন জলকীয়া অনা নাই হেৰা জলকীয়া মই অনাহে এই বাবু দেউতা এই তোৰ পোষ্টিং ক'ত বুলি ক'লি মানিকপুৰত দেউতা কি ক'লি মানিকপুৰত বাবু এখন লচোন দে জলকীয়া দে আচৰিত হ'ল যে দেউতা পূৰ্ণিমাহঁতৰ ঘৰ মানিকপুৰতে পূৰ্ণিমা কোন পূৰ্ণিমা মা ভনীয়েকে সুধচোন কোন পূৰ্ণিমা চিনিয়ে নাপায় মোৰ হ'বলগীয়া নৱৰ কথা কৈছে ভণ্টি তহঁতে বাৰু মোৰ কাৰণে কিমানজনী ছোৱালী ছোৱালী কচোন সেইজনীয়ে এজনীও যিজনী তোৰ কাৰণে চাইছো কি হ'ল তোৰ চিন্তা লাগিছে হ'বলা হা একো নহয় দে সেই ৰকেশ্বৰ বৰুৱা মোৰ এসময়ত খুব ভাল বন্ধু আছিল বুজিছ পাৰে ছোৱালী পূৰ্ণিমা হেৰি কৰিবি তোৰতো পষ্টিং তাতেই মই তাক ফোন কৰি দিম তই প্ৰথমতে গৈ তাৰ তাতে থাকিব পাৰিবি দেউতা ইমান দৌৰা নকৰিবিচোন আৰু এতিয়াই কথা নাপাতিবি মানে আৰু কি ছোৱালীজনী মোৰ পচন্দ হোৱাৰ পিছতহে কথা পাতিম ছোৱালীজনী দেখাত মৰম লগা তোৰ পচন্দ হ'বই তই এবাৰ চাই লচোন মা মানুহক ফটো চাই চিনি পালে কথাই নাছিল ঠিক আছে তই যি ভাল দেখ কৰ মইনো কি ক'ম নহয় জানো দেউতা মই উঠিছো হ'ব উঠ যা ৰ'বা মোলৈ ভালকৈ আনা হয় নেকি আনিছো অকণমান আনিবা যোৱা বাপেৰৰ আকৌ এই বয়সত বিয়া পাতিবলৈ কিহে পাইছে দেউতাৰ কাৰণে নহয় ছোৱালীজনী মোৰ কাৰণে চাইছে কবি আকৌ তোৰ কাৰণে চোৱা বুলি তই কৈছ দেউতাৰ ছোৱালীজনী চাইছে বিয়া পাতিবলৈ দেউতাই আকৌ কিয় বিয়া পাতিব ধেমালি কৰিছোঁ তোৰ তাৰমানে বিয়া পাতিবলৈ মন নাই নহয় বিয়াটো এদিন নহয় এদিন পাতিবই লাগিব তেতিয়াহ'লে কি মানিকপুৰত পষ্টিং তোৰো হৈছে মোৰো হৈছে বন্ধু আৰু পূৰ্ণিমাৰ ঘৰো তাতেই ৰচোন এই পূৰ্ণিমা আকৌ কোন মোৰ কাৰণে চোৱা ছোৱালীজনীৰ নাম পূৰ্ণিমা তাৰপিছত হ'ব লগা একো নাই পূৰ্ণিমাৰ ঘৰত প্ৰথম তই যাবি কোনে খেলিব এবাৰ প্ৰথম কোনে খেলিব হাত ডাঙা কোনে খেলিব তুমি আহা এইবাৰ মই খেলিম দে শেৱালিও তহঁতৰে ভাল দে আমাৰ গৰু আৰু পঘাৰ লগতে গতিয়া হ'ব আৰু তই নিজৰ কামত লাগ হ'ব দে কোনে খেলিব এবাৰ কোনে খেলিব আহা গেজু নহয় কিন্তু দে
গ'ল এইটো প্ৰথমতে গ'ল এইটো চাওঁ এবাৰ কোনে কোন হৈছে বা পাৰিছে ও ভণ্টি অকণমান মাত দিবাচোন ও ভণ্টি হা ও ভণ্টি কি হ'ল খুচুৰা নাই নহয় তই এটা কাম কৰিবি কালি লৈ আহিবি ৰচিদটো লৈ যাবি খুচুৰা পইচাকেইটাও লৈ যাবি চাও এইফালৰ পৰা আপুনি চিধা গৈ এজোপা ঔটেঙা গছ পাব হা কিহৰ গছ ঔটেঙা গছ ঔটেঙা গছজোপাৰ কাষেদি এটা ৰাস্তা গৈছে সেইফালে নাযাব ঔটেঙা গছজোপাৰ বাওঁফালে যিটো ৰাস্তা গৈছে বাওঁফালে ৰাস্তা দি এনেকে গৈ আকৌ সোঁফালে ঘূৰি আকৌ বাওঁফালে ঘূৰি এটা তলফালেদি ৰাস্তা গৈছে তলফালে দেই এনেকে যাব এনেকে গৈ আকৌ উঠিব এজোপা নাৰিকল গছ পাব নাৰিকল গছৰ কাষেদি গৈ এটা নামঘৰ পাব নামঘৰটোৰ কাষেদি গৈ এনেকে ঘূৰি এনেকে পাব বুজিলে ঠিক আছে থেংক ইউ যা খেলা আৰম্ভ কৰ দে দে বাস ৰবি গৈছো আহি পায়ে চোলাটো খোলকাইছিলোহে মাত্ৰ দেউতা আপুনি মাতিলে নকৈনো কাক কম আৰু হে হৈ গাল গুলপীয়া হে কঁকাল খামুচিয়া ঐ তোমাৰ মানে খুৱনি নাই ৰবি তই বৰ এলেহুৱা হলি নে কিয় দেউতা এই ফুলৰ পাতবোৰ দেখিছনে কেনেকৈ খিচৰিত হৈ আছে আপোনাক মালিচ কৰি উঠি মই অটাম বুলি ভাবিছিলো হে দেউতা এই মানুহজনে কাৰোবাক বিচাৰিছে যেন পাইছো কি হ'ল আপুনি যে আকৌ ইয়াত আহিলে নহয় সেইখিনিত মানুহজনে মোক ক'লে ৰকেশ্বৰ বৰুৱাৰ ঘৰ এইটো বুলি কেতিয়া ঐ বল পলাও এতিয়া ঐ পলা শুনা হেল্ল' প্ৰশান্ত তই ভালে কুশলে গৈ পালি একদম গপচত তোৰ শ্বশুৰবাৰী আহি পাই গৈছো এই জাষ্ট ফ্ৰেছ হৈছো আচ্ছা একো গণ্ডগোল হোৱা নাইতো গণ্ডগোল কি গণ্ডগোল হ'ব লাগেনো আচ্ছা শুনচোন তাহাঁতৰ মানুহবোৰে একো গম পোৱা নাইতো গম যিহে ৰিহাৰ্চেল কৰি আহিছো একো পাত্তাই পোৱা নাই আচ্ছা ৰচোন তই যে পূৰ্ণিমাৰ কথা ইমানকৈ সুধি আছ তাইক কি মই নিজৰ কৰি লৈ যাম বুলি ভাবিছ নেকি তই পাগল হলি নেকি আচ্ছা কচোন কেনেকুৱা চব ঠিক আছে কিন্তু আকৌ কি খোলখালিজনী কিন্তু এটম বম কাক এটম বম বুলি কৈছে নাই এইবাৰ দেৱালীত কেইটামান এই এটম বম কিনাৰ কথাহে কৈছে দেৱালীলৈতো এতিয়া বহুত দিন আছে এটম বম আচল বমটো আপুনি দেখাই নাই দেখিব পাৰমাণৱিক বমো দেখিব পাহৰিছিলোৱে হেৰি দেউতাই আপোনাক ভিতৰলৈ মাতিছে সোনকালে যাব মাজনী দেউতা চাওঁ এইফালা গৈছো এক কাপটো লৈ যা মোক মাতিছিলে বোলে আমনি লাগিছে চাগে নহয় জানো যোৱা গাঁওখনকে অলপ ফুৰি আহাংগে আহিছোহে ফুৰিম প্ৰথমে মানুহখিনিৰ লগত চিনা পৰিচয় হৈ লওঁ দুদিনমান আছোৱেই যেতিয়া দেউতা মই অলপ নদীৰ পাৰৰ পৰা আহোঁ এই তই যে তলুকে ঘূৰি ফুৰো এই প্ৰশান্তকো লগতে লৈ যাব পাৰ দেখোন গাঁওখনো চাই আহিব পাৰিব হেৰা এইজনীৰ লগতে যোৱাহে পিছে চাইকেল চলাবলৈ জানেনে নাই চলাব লাগিব কিন্তু হ'ব চলাম বাৰু মই অলপ কাপোৰযোৰ সলাই লওঁ আপুনি বহক ৰ'ব ময়ো ড্ৰেছযোৰ সলাই লওঁ নিজে ইমান ধুনীয়াটো হৈ যাব
আৰু মই কিবা লেতেৰা হৈ যাম নেকি? গাঁৱৰ মানুহে মোক কি বুলি ক'ব? এইজনীৰ আৰু কথা। নাই এনেই অকণমান গাঁওখন চাওঁ বুলি ওলাই আহিছোঁ। হ'ব দে, অলপ পাছত তই ফোন কৰিবি। এই পৰাগ বোলাটোনো কোন হয়? ইমানকৈ ফোন কৰি থাকে যে? মোৰ খুব ভাল বন্ধু। তেতিয়াহ'লে তেখেতকো ইয়ালৈ নামাতি কেলে? আমাৰ এই ধুনীয়া গাঁওখনো চাই যাওক আকৌ। আহিব ৰ'বা, আৰু সি আহিলে খালী হাতে ঘূৰি নাযায়, লগত লৈহে যাব। মানে মানে সি আহিলে মোক লৈ যাব। এতিয়া বুজিলোঁ। শেৱালি ক'ৰবালৈ যাওঁ? খাব পিকেটে। এনেই নদীৰ পাৰৰ পৰা আহোঁ। হয় নেকি? যা ময়ো অলপ চাৰিআলিৰ ফালে ওলাই গৈছিলোঁ। পিছে আলহী বা ক'ৰ? মইতো সোধা নাই নহয়, তই ক'ৰ পৰা আহিলি? এখেত আলহী নহয়, ঘৰৰে মানুহ। নমস্কাৰ, মই উৎপল। তাই মোক তেনেকৈয়ে কয়। আহোঁ দিয়ক। এটা কাম কৰিবিচোন, তই মোক অকণমান লগ কৰিবিচোন। আহিছোঁ দিয়ক। তুমি ল'ৰাজনক তেনেকৈ ক'লা যে? মই তাক তেনেকৈ কওঁ, সি বেয়া নাপায়। কিয়? সি মোক ভাল পায়। আৰু তুমি? নাই মই এইবোৰত নাই দেই। এই ভাল পোৱা চাল পোৱাবোৰ মই পচন্দ নকৰোঁ। বাৰু সেইবোৰ কথা বাদ দিয়ক, কওকচোন বাইদেউক পচন্দ হৈছেনে নাই? ঠিকেই আছে। ঠিকে আছে মানে? ভালকৈ দেখোন গম পোৱাই নাই। কি ভাল পায় কি বেয়া পায় একো গমেই পোৱা নাই দেখোন। আপুনি সেইবোৰ চিন্তা কৰিব নালাগে নহয়। বাইদেউ কি ভাল পায় কি বেয়া পায় মই জানো নহয়। আপোনাক চব কৈ দিম আকৌ। তোমাৰ বাইদেউৰ পচন্দ তোমাৰ বাইদেউৰ মুখেৰে শুনি। এতিয়া তুমি কোৱা, তুমি কি ভাল পোৱা তুমি কি বেয়া পোৱা? কাইলৈ ক'ম। কাইলৈ আমি তিনিওজনে ফুৰিবলৈ আহিম। তাৰপিছত আপোনালোক দুয়োজনকে এৰি মই আঁতৰি যাম। কি কথা পাতিব আছে পাতি থাকিব। তই খুদা কথা পিতায়ো পাবহি
মৰমৰে দীঘেৰে চেনেহৰ বাণীৰে বৈ থোৱা গামোচাখনি যতনে ৰাখিছো বিহুৰে তলিতে তোকে পিন্ধাবলে বুলি মৰমৰে দীঘেৰে চেনেহৰ বাণীৰে বৈ থোৱা গামোচাখনি যতনে ৰাখিছো বিহুৰে তলিতে তোকে পিন্ধাবলে বুলি তোৰ কথা হাৰিয়ে মনৰে ভিতৰত ইমান যে কৰে আমনি যেটো কামোলালো কপৌ ফুল গুজিলো তোৰে কথা ভাবি ভাবি মন পুৰো পুৰো কৰে কুলিকে টেকিৰ মাতে মাধৈ মালতীৰ গোন্ধে দিলেহি জাননী ৰঙালী বিহুটিৰে কুলিকে টেকিৰ মাতে মাধৈ মালতীৰ গোন্ধে দিলেহি জাননী ৰঙালী বিহুটিৰে দিলেহি জাননী ৰঙালী বিহুটিৰে দিলেহি জাননী ৰঙালী বিহুটিৰে দিলেহি জাননী ৰঙালী বিহুটিৰে কিয় শেৱালিৰ পিছত দেখোন নতুন মানুহ এজন দেখিছোৱেই তাতে কি হ'ল সেইজন কোনোবা ঘৰৰ মানুহ শেৱালিয়েতো মোক কোনোদিন ভাল পোৱা বুলি কোৱা নাই মইহে তাৰ পাছে পাছে তোমাৰ নাম উৎপল নহয় জানো হয় সেইদিনাখন যে লগ পাইছিলোঁ ঘৰত বহিয়ে আমনি লাগিছিলে সেইকাৰণে গাঁওখন ফুৰো বুলি অলপ ওলাই আহিলোঁ মই আপোনাক অলপ ফুৰাই আনিম ঠিক আছে ঐ তহঁতে অলপ খেলচোন মই আহি আছোঁ ঠিক আছে গ'ল পয়কক ফুৰাবলৈ এইবাৰ তই দেৰি কৰিলি যে কিয় দেৰি নকৰিবি ঘৰত থকাৰ কথা তেওঁলোকক খুৱাই বোৱাই তেওঁলোক খোৱাৰ পিছতহে আহিব পাৰিবি তই নহ'লে ক'ত আহিব কথা তেনেকুৱা কৰিব নালাগে নহয় দেচোন দেৰি হ'ল আৰু হ'ব দে হ'ব দে কাৰাকৈ বনাই দিওঁ নেকি যেনেকে দে তেনেকে দে এইটো ল ৰবিকাই দে তোৰ গিলাচ কি কৰিলি মোৰ গিলাচ আছে মোৰ হৈ গৈছে ঠিক আছে তেনে কৰিলে কেনেকৈ হ'ব ৰবিকাই মোৰ কিন্তু হৈ গৈছে দেই ৰবিকাই কি হ'ল কাহ হৈছে নেকি ঐ ৰবিকাই ভাজি ল তই খুদা খাই দিছ যে হেৰি নহয় ৰবিকাই ক তোৰ ডাঙৰ কথা এটা হৈছে ক কি ডাঙৰ কথা এতিয়া তই চাওঁতে তই মজা ঘৰত থাকি চুলি কৰিলি দাড়ি পকিল সেইকাৰণে তই দাড়ি ৰং সানিছ খাটাং কথা হয় সানিবি দেচোন নেসানি কি কৰিবি বিয়াখন কেতিয়া পাতিবি বিয়া কেতিয়া পাতিবি বিয়া পাতিবি আৰু ইজনীক ভাল পাওঁ সিজনীক ভাল পাওঁ গোটেইকেইজনী দেখোন পলাই গুচি যায়গে বেলেগ ল'ৰাৰ লগত বিয়া ক'ত পাতিবি তই এজনী ছোৱালী চেৰেকী গাঁৱত আছে চেৰেকী গাঁও গুলি মাৰ উটুলি কি কপাল উটুলি কথা শুনি যাওঁৱেই হ'বলা যাম দে কিবাকে যা গুড নাইট ভালকৈ যাবি গৈ ইয়ালৈ বুজিছ কোৱাচোন এনেকৈ হ'লে কেনেকৈ বৈ শুনিছোঁ তুমি বোলে শেৱালিক খুব ভাল পোৱা মইহে পাওঁ তাইতো মোক চকু পাৰিয়ে দেখিব নোৱাৰে তাই তোমাক বেয়া পাওঁ বুলি কৈছে নেকি আজিলৈকে কোৱা নাই কিন্তু তাই কথাটো জানিও মোৰ লগত কথাই নাপাতিছে আৰু আপুনি এইবোৰ সুধিছে যে ধৰাৰ কাৰণটো হ'ল তুমি মোক ভুল বুজিব পাৰাতো মানে মই ইয়ালৈ শেৱালিক চাবলৈ অহা বুলি নাই মই তেনেকৈ কিয় ভাবিম পিছে আপোনাৰ বিষয়েতো মই সোধাই নাই মই ইয়ালৈ পূৰ্ণিমাক চাবলৈহে আহিছোঁ মইতো তেনেকৈ শুনিছোঁ কিন্তু মোৰ কাৰণে নহয় মানে মোৰ বন্ধু পৰাগৰ কাৰণে আপোনাৰ বন্ধু পৰাগ নাহি আপুনি আহিল যে পৰাগে একেবাৰে লৈ যাবলৈহে আহিব ব'লা যাওঁ ব'লক তোমাৰ কথাটো মই শেৱালিক ক'ম নেকি নালাগে ক'ব তাই যিদিনা নিজে বুজি মোৰ ওচৰলৈ আহিব মই সেই দিনটোলৈকে বাট চাম ঠিক আছে দিয়া কেনেকৈ ল'ৰা ব'লক ৰবি দেউতা তই এটা কাম কৰিবি এইফালে জিকাখিনি লগাই
তাৰ সিফালে সেই গোমধান হ'ব হ'ব আৰু এই কবিখিনি এইখিনি কোনো কাম নাই বুজিছ গৰু দানা সিজাই পেলাই ঠিক আছে দেউতা ক'ৰবালৈ গৈছিলা এই উৎপলৰ লগত অলপ গাঁওখন ফুৰি আহিলোঁ তুমি তাৰমানে দুই এজনৰ লগত চিনা জনা হৈছে উৎপলহঁতৰ লগত চিনাকি হৈছোৱেই শেৱালিয়ে চিনাকি কৰি দিছিলে তেতিয়াহ'লে আপোনাৰ চিন্তাই নাই সৰু আইজনীক লগ পাইছে যেতিয়া আপোনাৰ ধ্বংস নিশ্চিত এই তই ইয়াত কথাৰ মহলা মাৰি থাকিব নালাগে পূৰ্ণিমাক কগৈ বাপুলৈ চাহ একাপ দিবলৈ মই গ'লোৱেই কি কৈ আছিলো উৎপল বৰ ভাল ল'ৰা বুজিছা BA পাছ কৰি গাঁৱতে আছে তুমি যোৱা হাত ভৰিকেইটা ধুই লোৱা যোৱা হ'ব দিয়ক এইটোৱে কোখন ইয়াতে এৰি থৈ গ'ল নহয় চাহ দিছো লগ আবেলি চাহকাপ অকলে খাই ভাল নালাগে মই এইমাত্ৰ খাই আহিছো আৰু কাপ খাব নোৱাৰিনে ঠিক আছে মই লৈ আহিছো বাৰু যোৱা চাহখিনিচোন এনেকৈ থলে চাহ আনিলা এতিয়াহে খাম বহা আপুনি দেখিছো কম মানুহ নহয় দেই বৰ বেছিও নহয় পিছে আমাৰ গাঁওখন কেনেকুৱা পালে কতা গাঁওখন দেখোন ভালকে ফুৰা হোৱাই নাই লগ এটা পালে ভাল লাগিব অকলে অকলেনো আৰু কিমান ফুৰিবা ঠিক আছে কাইলৈ বাৰু মই লগত যাম আৰু গোটেই গাঁওখন দেখুৱাই আনিম হ'ব বা কি হ'ল তই ইমান উধাটো খাই আহিছ যে দেউতাৰ আগফালৰ ৰুমটো চাফা কৰাই আছে কিয় মই নাজানো গেষ্ট ৰুমটোতো প্ৰশান্ত দাকে দিয়া হৈছে মই থকাৰ কাৰণে তোমালোকৰ অসুবিধা হৈছে নহয় জানো কথা কৈছে চোৱা এই দেউতাৰটো যে কাম নাই সদায় নলগা জেগতে লাগি ফুৰে আমাৰ গাঁৱলৈ কোনোবা নতুন মানুহ আহিলে দেউতাই ঘৰতে সোমোৱাই লয়হি কোনোবা স্পেচিয়েল আহিব যেন পাইছো শুনিলে নহয় পাব্লিক হেল্থৰ কোনোবা নতুন ইঞ্জিনিয়াৰ এজন আহিব বোলে কেইদিনমান আমাৰ ইয়াতে থাকিব বোলে বলচোন বল ৰুমটো ঠিক কৰিলে নাই চাওঁগৈ ঠিক আছে বল আপুনি অলপ বহকচোন দেই বেডশ্বীট ধুব আছে তুলিখন ৰ'দত দিব আছে কিমান যে কাম আছে পৰাগ তই যে কাইলৈ আহি আছ মোক জনোৱা নাই কিয় খুৰা লাগিছে প্ৰশান্ত হেৰা তুমিতো অহা কেইবাদিনো হ'ল এই গাঁওখন কেনেকুৱা লাগিছে সেই কথাটো তোমাক সোধাই নাই নহয় কিয় বেয়া পাম মোৰ কিন্তু বিৰাট ভাল লাগিছে মানুহবোৰ ঠাইখন ভাল যেতিয়া মানুহবোৰতো ভাল হ'বই ঠিক কৈছা হেৰা দেউতাৰে শুনিলে অন্ততঃ আনন্দ পাব হাজাৰ হ'লেও এইখন তোমাৰ দেউতাৰৰ নিজা গাঁওহে হয় আৰে প্ৰশান্ত তই বা আহি পালি ঐ তোক আগবঢ়াই নিবলৈ আহিলো আকৌ কিমান দূৰ ভাই আৰু ইয়াৰ পৰা হয় তোৰহে চচুৰ বাৰী অলপ কষ্ট কৰ আৰু বল ঐ এইখনে তোৰ চচুৰ বাৰী ডোণ্ট টেক টেনশ্যন বল মই আছো নহয় শেৱালি তাৰ নাই নহয় প্ৰশান্ত দা আৰু এখেত তোমালোকৰ আলহী নমস্কাৰ
আপুনি আহি পালেহি হয় মোক আপুনি বুলি নকৈ তুমি বুলি ক'লে বেছি ভাল পাম হ'ব এদিনীয়া মানুহক হঠাতে তুমি বুলিবলৈ ভাল নালাগে নহয় এওঁক আকৌ ক'ত পালে বাটতে পাই আপোনালোকৰ ঘৰটো ক'ত সুধিছিল মই বোলো ব'লক ময়ে লৈ যাওঁ ভাল হ'ল দিয়া তোমাৰো লগ এটা হ'ল কেইদিনমানৰ কাৰণে তাকেইতো আপুনিও ভাল মানুহ দেই এই আলহীক বাহিৰতে কথা পাতি থাকিবনে নে ভিতৰলৈ নিব এই কথা পাতিবলৈ পালে পাহৰিয়াই যাওঁ নহয় এই জলপান যোগাৰ কৰাগে বোলা ঠিক আছে বোলা বৰ ভাগৰ লাগিল আচ্ছা কহ সেই চব বাদ দে পূৰ্ণিমাক তোৰ কেনে লাগিল হে তই কেনে দেখিছ দেউতাহঁতক মাতি পঠিয়াব পাৰ ৰচোন প্ৰথমে মই কথা বতৰা পাতি চাওঁ তাৰপিছত দেখা যাওক কি হয় তই বিচৰা গোটেইখিনিয়ে আছে তই একো চিন্তা কৰিব নালাগে একেবাৰে পাভযোৰা বুজিছ হয় নেকি পাভযোৰা ও মোৰ কনেঙ আলিয়াই লিগাঙ তই না থাকিলে লিগাং গুমৰাক জানো হ'ব উকা উকা মন মোৰ কোনেনো সান্তনা দিব মোৰ কাংকান গকে আছিন বেদনা তইনো বুজিলে কোনে বুজি দিব কোৱেঙা আলিয়াই লিগাঙত তই না থাকিলে আলিয়াই লিগাঙত তই না থাকিলে লিগাং গুমৰাক জানো হ'ব উকা উকা মন মোৰ কোনেনো সান্তনা দিব গকে আছিন বেদনা তইনো বুজিলে কোনে বুজি দিব কোৱেঙা মোৰ কাংকানৈ গকে আছিন বেদনা তইনো বুজিলে কোনে বুজি দিব কোৱেঙা ও মোৰ কনেঙ মৰমেৰে বৈ থোৱা মি বুগালো গন্দ্ৰ উগন
সঁচাই মোলৈ ৰাখিছানে কণেঙৈ সঁচাই মোলৈ ৰাখিছানে সযতনে সাঁচি থোৱা নকে বুকুৰা চিনায়া সঁচাই মোকে দিবানে ঐ কণেঙৈ সঁচাই মোকে দিবানে ৰিবি মচাং সাজেৰে কিয় ইমান ধুনীয়া ৰিবি মচাং সাজেৰে কিয় ইমান ধুনীয়া দিনে ৰাতি ভাবোতেও কণেঙৈ মোৰে অন্তৰ ঘূণীয়া ঐ মোৰ কণেঙৈ জোনা কৰে ৰাতি কণে ওৰে ৰাতি গুমৰাগ সমান কেনেকৈ পাহৰো মই কণেঙৈ কেনেকৈ পাহৰো মই মৰমেৰে যাচি দিয়া নগিন পৰ পুৰাঙা পিন কেনেকৈ পাহৰো মই কণেঙৈ সদায় মনত ৰাখিমে মই ঐ নিতমৰ ফুৰে ফুৰে গুমৰাঙী তৰ তালে তালে ঐ নিতমৰ ফুৰে ফুৰে গুমৰাঙী তৰ তালে তালে কালৈ আছি নায়াং দিছা কায়ো মই কৰিলা যে পগলা ঐ আমাৰ বাবুৰ দেখোন একো খা খবৰে নোপোৱা হ'লো তাৰ বা পূৰ্ণিমাক পচন্দ হৈছে নে নাই ফোন এটা কৰি আপুনিয়ে দেখোন খবৰ এটা ল'ব পাৰে মইনো কি বুলি সুধো হে পচন্দ হৈছে চাগে সেইকাৰণেহে ঘৰলৈ মনত পৰা নাই তয়ে ফোন এটা কৰি সুধিব পাৰ দেখোন ঐ যাচোন যা কিন্তু কি কৰি আছে খবৰ এটা লৈ গৈ যা হেৰা পানী খিলা দিবা হে ৰ'ব হেল্ল' 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 ভণ্টি হেল্ল' ভণ্টি হেল্ল' ভণ্টি মই কল বেক কৰি আছো ৰ দাদা আমাৰ ইয়াত নেটৱৰ্কটো অলপ কম বেলেগ ফালে গৈ চেষ্টা কৰক হেল্ল' ভণ্টি মই ঠিকে আছো মাহঁত ভালে আছে ঠিক আছে হ'ব দে অ'কে বাই কাৰোবাৰ লগত কথা পাতি আছিল নাই নাই ঘৰৰ পৰা ভণ্টিয়ে ফোন কৰিছে মই অলপ তাহাঁতকেইটাৰ লগত ধেমালি কৰোঁ হ'ব ঠিক আছে আপুনি যাওক মই আহি আছোঁ ঠিক আছে
নেটৱৰ্ক হা হায় যোৱা লৈ আহা আপুনি চাগে সৰু ল'ৰা ছোৱালীৰ লগত খেলি বৰ ভাল পায় নাই এনেই টাইম পাছ পিছে আমাৰ গাঁওখন কেনে পালে গাঁও ক'তা গাঁও দেখোন দেখাই নাই আচলতে মই গাঁও ঘূৰিবলৈ ভাল লগৰীয়া এটা পোৱা নাই দিয়া এই আকৌ গ'ল আজি আবেলি ওলাব মই বাৰু আপোনাক আমাৰ গাঁওখন ফুৰাবলৈ লৈ যাম ঠিক আছে আৰু যদি সময় হয় নৈৰ পাৰলৈকো এপাক লৈ যাম নৈ অৱশ্যে নৈ ওচৰলৈ গৈ মই ভাল পাওঁ ঠিক আছে ওলাব ঠিক আছে মই অলপ খেলোঁ অঁ হ'ব ঠিক আছে খেলক আহা ধৰা ধৰা এই দিয়া 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 ওপৰলৈ বাৰে বাৰে সিফালে মানে সঁচাই বৰ ধুনীয়া গাঁওখন আচলতে আমাৰ ফালে এনেকুৱা জেগা নাই আমাৰ গাঁওখন কেনেকুৱা লাগিল নকলে যে ক'বলৈ মই ভাষাই বিচাৰি পোৱা নাই সেইকাৰণে একো কোৱা নাই বিশেষকৈ নৈ পাৰলৈ আহি মোৰ বেছি ভাল লাগিছে ধন্যবাদ ধন্যবাদ কিয় আমাৰ গাঁওখন ভাল লাগিছে বুলি কোৱাৰ কাৰণে ভালকতো ভাল বুলি ক'বই লাগিব আৰু এটা কথা তোমাৰ আৰু মোৰ মাজত বহুতখিনি মিল আছে মানে আমাৰ দুইজনৰে পচন্দ অপচন্দৰ কথা কৈছোঁ হয় যাওঁ বলক সন্ধিয়াই হ'ব এতিয়া কিন্তু এটা চৰ্তত চৰ্ত হয় আপোনাৰ ঠাইত যদি মই তুমি ব্যৱহাৰ কৰোঁ বেয়া পাবা নেকি আপোনাক জানো মই তুমি বুলি ক'বলৈ বেয়া নালাগিব অ' ভণ্টি অ' ভণ্টি অঁ বা ভণ্টি ঐ চা তোৰ কথা এটা ক'ব লগা আছিলে কিহৰ কথা ক মই তোক কেনেকৈ কওঁ মুখেদি ক অ' শুন কচোন কিন্তু কাকো নকওঁ বুলি ক তোৰ শপত কাকো নকওঁ ক তই মোৰ শপত খাইছতো তোৰে শপত ক অ' শুন ঐ চা তোক কেনেকৈ কওঁ মোৰ মানে বহুত ভয় লাগিছে অ' কবিনে অ' শুন ঐ চা ঐ শুন না এই প্ৰশান্ত বুলি কোৱাটোতকৈ মোৰ কিন্তু পৰাগকহে বেছি ভাল লাগিছে গম পাইছনে কি অঁ তাৰ লগতচোন মোৰ একোৱেই নিমিলে সি যদি পূবে হয় তেনেহ'লে মইচোন পশ্চিমে নাই উপায় নাই ঘৰৰ পৰা তোক প্ৰশান্ত দাৰ কাৰণে চাইছিলে আৰু সেই নজনা নুশুনা পৰাটোক ভাল পায়ো লাভ নাই নহ'ব তাকেইতো অ' ভণ্টি তই কিবা এটা উপায় কৰি দে না ধেত উপায় থাকিলেও মই দেউতাৰ পৰা মাৰ খাব নোৱাৰো দেই নহ'লে এটা কাম কৰ পলাই যা নহ'লে পৰাগৰ লগত ধেত এজনী পৰাগ বাবা পৰাগ পৰাগ প্ৰশান্ত পূৰ্ণিমাক মোৰ সঁচাকৈ ভাল লাগিছে মই কোৱা নাছিলোঁ একেবাৰে পাভযোৰা পিছে তই শেৱালিক কেনে দেখ সেইবিলাক কথা এতিয়া মই ভবা নাই আৰু শেৱালিক গাঁৱৰে উৎপল নামৰ ল'ৰা এজনে বহুত ভাল পায় খুব ভাল ল'ৰা বুজিছ খানাটো আজিতো হ'ব লাগিছিলে ঠিক আছে তই মালটো খুৱাব লাগিব অঁ হয় নেকি হ'ব দে অঁ ঐ ৰচোন আপোনালোকতো এইখন গাঁৱৰ নহয় অঁ ঠিকেই অনুমান কৰিছে কওকচোন নহয় ইয়াত এনেকৈ আড্ডা মাৰি থকাটো ভাল কথা হোৱা নাই কেইদিনমানৰ পৰা তহঁতৰ আদব কাইদাবিলাক চাই আছোঁ কিয় আপোনালোককতো আমি একো অসুবিধা কৰা নাই ৰচ তই মনে মনে থাক সিহঁতৰ প্ৰব্লেমটো কি ঐ তহঁতৰ প্ৰব্লেমটো কি হে আৰে ই দেখোন মোচন দেখাইছে বে আৰু তই হিৰ' নেকি হা একো নকৰোঁতেই ইয়াৰ পৰা ফুট 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 এই নহ'লে কি কৰিবি বে এই আঁতৰৰ পৰা আহিছ ভালকৈ থাক থানাৰ লকআপত ভৰাই থ'ম চিনি পোৱা নাই থানাৰ লকআপখন তোৰ পাপাৰ নেকি হে
তই পৰাগ তই গৈ থাক মই গৈ আছোঁ হয় নেকি অঁ কিন্তু বন্ধু মিহি মিহি কৈ ডান অ'কে প্ৰশান্ত ক'ত থানাত আছে থানাত হয় কি আৰু আপুনি তেখেতক এৰি থৈ গুচি আহিলে মই আহিব বিচৰা নাছিলোঁ সিহে মানে তেখেতে মোক জোৰ কৰি পঠিয়াই দিছে কোনে আনিবগে এতিয়া থানাৰ পৰা দেউতাৰৰ খবৰটো কৰচোন তেখেতে কথাটো গম পাই থানালৈ আগবাঢ়ি গৈছে আপোনালোকে চিন্তা কৰিব নালাগে কিয় সি চৰি মানে তেখেত ভালে কুশলে ঘৰ পাবহি ভালে কুশলে ঘৰ সোমোৱাটো ডাঙৰ কথা নহয় কাজিয়া পেচাল কৰি থানালৈ যোৱাটোহে আচল কথা আপুনি হাঁহিলে যে নাই নাই কথা এটা মনত পৰিছে হয় অকণমান মাত দিবচোন কি তুমি এই কি হ'ল এনেকৈ মন মাৰি আছা যে ইমানখিনি নাটক কৰাৰ কাৰণ তোমাৰ বিষয়ে ভালকৈ জানি ল'লোঁ আৰু যদি পচন্দ নহ'লহেঁতেন চাগে ইমানখিনি কথা নাপাতিলোহেঁতেন তহঁতে কি কৰিছ ইফালে সকলোৱে আমাৰ কথা পাহৰিলে তহঁত ইয়াত তহঁতক বিচাৰিয়ে ইয়ালৈ ঘৰত চবেই ৰৈ আছে তহঁতৰ বিয়াৰ কথা ঠিক কৰিবলৈ থাকিলে লিগাং গুমৰাক জানো হ'ব
উকা মন মোৰ কোনেনো সান্তনা দিব ও মোৰ কাংকানো গকে আছিন বেদনা তইনো বুজিলে কোনে বুজি দিব কোৱেঙা থাকিলে আলিয়াই লিগাঙত তই না থাকিলে লিগাং ঘুমৰাক জানো হ'ব উকা উকা মন মোৰ কোনেনো সান্তনা দিব ও মোৰ কাংকানৈ গকে আছিন বেদনা তইনো বুজিলে কোনে বুজি দিব মৰমেৰে বৈ থোৱা মিবুগালো গন্দ্ৰ উগন সঁচাই মোলৈ ৰাখিছানে কনেঙুই সঁচাই মোলৈ ৰাখিছানে সযতনে সাঁচি থোৱা নকে বুকুৰা চিনায়া সঁচাই মোকে দিবানে ঐ কনেঙুই সঁচাই মোকে দিবানে ঐ ৰিবি মচাং সাজেৰে কিয় ইমান ধুনীয়া ৰিবি মচাং সাজেৰে কিয়